কি কথা ভগৱানে সৃষ্টি পাতিলে কেনেকৈ পৃথিৱী এইটো হ'ল কি ভগৱানে সৃষ্টি পতা কথাটো হ'ল যেতিয়া ইয়াতে চন্দ্ৰ সূৰ্য বায়ুবোৰ নাছিলে অন্ধকাৰ সাগৰ হৈ আছিলে পানী জল থল বুলিবলৈ নাই জল আছিলে পানী তেতিয়া ভগৱন্তই সৃষ্টি পাতিলে যে পৃথিৱী আৱিৰ্ভাৱ কৰিলে আৰু আৱিৰ্ভাৱ কৰাৰ লগে লগে তেওঁ সৃষ্টি পাতিলে সৃষ্টি পতাৰ লগে লগে জীৱ সৃষ্টি পৃথিৱী হোৱাৰ পিছত চন্দ্ৰ সূৰ্য বায়ু প্ৰভা আদি কৰি তৰু তৃণ লতাপা ধৰি বৰিষ বুলি কৈছে পৃথিৱীত এইখিনি মানে গছ গছনি থাকিলেহে বায়ু আৱিৰ্ভাৱ মানে হৈ থাকিব আৰু সেইটো কাৰণে তেওঁ সৃষ্টি পাতিলে এইটোতো মহাপুৰুষ শংকৰদেৱে গুৰুজনাই ধুনীয়াকৈ কীৰ্তনত লিখিছে আৰু গোটেই জীৱশ্ৰেষ্ঠৰ ভিতৰত নৰেই হ'ল জীৱশ্ৰেষ্ঠ মানুহে ঈশ্বৰৰ অংশ বুলি কয় আৰু ক'বলৈ যাওঁতে নৰে ঈশ্বৰ বুলি যে কয় মানুহে সকলো জীৱশ্ৰেষ্ঠও আৰু সকলো জ্ঞানী আৰু কৰিব পাৰে এইটোৱেই আৰু লগতে সৃষ্টি পতাৰ বিষয়েতো মহাপুৰুষ শংকৰদেৱে গুৰুজনাই ধুনীয়াকৈ কীৰ্তনত লিখিছে দেখোন কীৰ্তনত পাঠ কৰোঁতে শুনিছানে নাই নাজানো যদি তুমি মহাভাগৱতত চোৱা আদি জামালত চোৱা পদ্মপুৰাণত চোৱা কীৰ্তনতো গুৰুজনাই আৱিৰ্ভাৱ কৰিছে কথাটো যে নিজৰ দেহৰ কথাটো তুলনা কৰিছে মানে লক্ষ্য পহৰ পথৰ যোজনৰ পথৰ কথাটো ভগৱন্তৰ সৃষ্টিৰ যিটো মূলধাৰ তেওঁ জীৱৰ সৃষ্টিৰ মূলধাৰটোৱে কৈ দিছে গুৰুজনে মই শ্লোকতে কৈ দিওঁ ৰাম লক্ষ্য পহৰৰ পন্থ ভেদিলে নাৰায়ণে চাইলে চিন্তিলে পাইবা নিজ শৰীৰতে যুগ যুগ জন্ম হৈব নাভি কমলতে যুগ যুগ জন্ম হৈব নাভি কমলতে পুৰুষ প্ৰকৃতি উভয় সংগম হ'লে নাভিৰ কমলত জীৱৰ সৃষ্টি মানে জীৱ পৃথিৱীত অহা দেহৰ লগতে জীৱ আত্মা একেলগে শিশুৰূপে পৃথিৱীলৈ জীৱৰ সৃষ্টি হ'ব মানে কি জীৱৰ সৃষ্টিৰ মূল কাৰণ হয়তো দেহ লাগিব শৰীৰ লাগিব সেইটো কাৰণে ভগৱন্তৰ গোটেই ভেদৰ লক্ষ্য পহৰ যোজনৰ পথৰ কথাটো মহাপুৰুষ শংকৰদেৱে ধুনীয়াকৈ নিজৰ দেহৰ লগত মিলাই দিছে তোমাৰ এই হেনো কুকুমল দেহটো এই দেহটোৰ মাজত কত শিৰা উপশিৰা লক্ষ্য পহৰ ভেদ কৰিছে হৃদি কমল বনাইছে হৃদি কমলত বায়ু নাক দিছে নাকে ধ্যান কৰি বায়ু লৈ পেলাই নন ষ্টপ হংস নাৰায়ণে মানে হৃদি পদ্মত জন্মৰ দিনাৰ পৰাই মৃত্যুলৈকে তেওঁ কাম কৰি আছে নন ষ্টপ আৰু ঠিক তেনেকৈ আমাৰ শৰীৰটোতে নখ ইমান কোমল দেহটোত মঙহৰ মাজত নখ আছে তোমাৰ শৰীৰৰ ভিতৰত কত শিৰা উপশিৰাৰ মাজত ৰঙা বগা দুটা তেজ দিছে চকু নয়ন দিছে মঙহৰ মাজত কাণ স্পন্দন কৰিবলৈ দিছে মানে শব্দ স্পন্দন মুখত দাঁত দিছে এই দাঁত দুটা উদৰ দিগন্ত বুলি কয় উদৰ দিগন্ত দাঁতৰ নাম আন এটা উদৰ দিগন্ত মানে উদৰৰ দিগন্ত বুলি কৈছে দাঁতক এই দাঁত দিছে তুমি চিন্তা কৰাচোন গোটেই লক্ষ্য পহৰ পথ ভেদ কৰি ভগৱন্তই নাৰায়ণে জীৱ শৰীৰ সৃষ্টি কৰিছে আৰু সেইটোকে মহাপুৰুষ গুৰুজনাই কি কৈছে সকলো লক্ষ্য পহৰ যোজনা পেট ভেদিলে নাৰায়ণে চাইলে চিন্তিলে পাবা তুমি নিজৰ শৰীৰতে নিজৰ শৰীৰটোত চাবলৈ কৈছে গুৰুজনাই শৰীৰটোত চালে চব পোৱা যাব সেইটো কাৰণে
মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এনেকুৱাকৈ আৱিৰ্ভাৱ নৰৰ কাৰণে কৰি থৈ গৈছে, লিখি থৈ গৈছে কীৰ্তনত, যে জীৱ তৰণৰ উপায় আৰু জীৱৰ জ্ঞান দৰ্শনটো। জ্ঞান দৰ্শনটোতো জীৱৰ আছেই। গুৰুজনাই আৱিৰ্ভাৱ কৰাৰ এই শ্লোকভাগৰ জ্ঞান দৰ্শনটো ধ্যানত লৈ গ'লেই সমস্তখিনি, জ্ঞানতকৈ শ্ৰেষ্ঠ ধ্যান। ধ্যান কৰি চোৱাৰ লগে লগে নিজৰ দেহটোত মানে শৰীৰটোতে গম পোৱা যায় যে এনেকুৱাখিনি বস্তু ভগৱন্তই সৃষ্টি পতাৰ পিছত জীৱ আৱিৰ্ভাৱৰ সময়খিনিত কৰিছিলে, আৰু ভগৱন্তৰ কথাখিনি আৰু কৰ্মখিনি গুৰুজনাই কীৰ্তনত আৱিৰ্ভাৱ কৰিছিল। সেইকাৰণে ইমানকে তোমাক কৈ মই ইমানকণকে বুজালোঁ আৰু সেৱাহে ধৰিছোঁ। আৰু লগতে মোৰ সকলো ভকত বৈষ্ণৱলৈ মোৰ প্ৰাৰ্থনা আৰু কৰজোৰে সেৱা